যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ তাৰিখত মই বৃহৎ সুখী কাৰণ ভাবা নাছিলোঁ যে শিৱসাগৰ জিলাত যিহেতু আপোনালোকে দেখে যে বিভিন্ন সময়ত দিহানাম প্ৰতিযোগিতা চলি থাকে আৰু এইবাৰ তাৰ ব্যক্তিক্ৰমী আমি ভাবিলোঁ যে শিৱসাগৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন ঠাইৰ পৰা আই মাতৃসকলক একত্ৰিত কৰি এশাৰী দিহানাম গোৱাৰ সিদ্ধান্ত কৰিছিলোঁ আৰু সেই মৰ্মে যে আজিৰ তাৰিখত আপোনালোকে নিজে দেখিছে যে 8,888 গৰাকী পাৰ হৈ এতিয়া 10,000 সোমাবলৈ গৈ আছে যে এইটো আমাৰ কাৰণে শিৱসাগৰ জিলাৰ বাসীৰ কাৰণে বহুত গৌৰৱৰ বিষয় এইটো কাৰণে ভাল লাগিছে যে সাধাৰণ এটা অনুষ্ঠান আমি হয় এইটো কথা সঁচা যে আমি বিভিন্ন সময়ত আমি বিভিন্ন প্ৰতিযোগিতা পাতি আহিছোঁ বা তাৰ ওপৰত আমি কৰ্মশালা দি আহিছোঁ আপোনাৰ আই নাম গোসানী নাম ধাই নামো আমি বিভিন্ন সময়ত আমি দি আছোঁ আৰু তাৰ উপৰি আমি সময়ে সময়ে আমি বিহু নাচৰ আমি কৰ্মশালা দি আছোঁ আৰু আজি এইবাৰ ভাবিলে এটা ব্যক্তিক্ৰমী ল'লোঁ সেয়েহে আপোনালোকে নিশ্চয় দেখি পাইছে যে আপোনালোকৰ মুখৰ আগত 10,000তকৈ অধিক আই মাতৃ ইয়াত বৰ্তমান বহি আছে হয়তো আমি ঠাই দিব পৰা অৱস্থাত নাই কিন্তু এইটো কাৰণে ভাল লাগিছে যে শিৱসাগৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে এই 10,000 আই মাতৃ একত্ৰিত কৰিবলৈ যে আমি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ সক্ষম হৈছোঁ তাৰ কাৰণে সঁচাকৈ আজি নিজৰ যিসকল বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনাৰ উপকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে আমাৰ মাজলৈ আহি আমাৰ এই অনুষ্ঠানভাগী হস্ত বৃদ্ধি কৰাৰ কাৰণে ধন্যবাদ হয় আজি আমি আসাম বুক অফ ৰেকৰ্ডত আৰু খন্তেক সময়ৰ পিছতে আমি আমাৰ নাম সন্নিৱিষ্ট কৰিবলৈ আমি সক্ষম হ'ম যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ তাৰিখত মই বৃহৎ সুখী কাৰণ ভাবা নাছিলোঁ যে শিৱসাগৰ জিলাত যিহেতু আপোনালোকে দেখে যে বিভিন্ন সময়ত দিহানাম প্ৰতিযোগিতা চলি থাকে আৰু এইবাৰ তাৰ ব্যক্তিক্ৰমী আমি ভাবিলোঁ যে শিৱসাগৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন ঠাইৰ পৰা আই মাতৃসকলক একত্ৰিত কৰি এশাৰী দিহানাম গোৱাৰ সিদ্ধান্ত কৰিছিলোঁ আৰু সেই মৰ্মে যে আজিৰ তাৰিখত আপোনালোকে নিজে দেখিছে যে 8,888 গৰাকী পাৰ হৈ এতিয়া 10,000 সোমাবলৈ গৈ আছে যে এইটো আমাৰ কাৰণে শিৱসাগৰ জিলাৰ বাসীৰ কাৰণে বহুত গৌৰৱৰ বিষয় এইটো কাৰণে ভাল লাগিছে যে সাধাৰণ এটা অনুষ্ঠান আমি হয় এইটো কথা সঁচা যে আমি বিভিন্ন সময়ত আমি বিভিন্ন প্ৰতিযোগিতা পাতি আহিছোঁ বা তাৰ ওপৰত আমি কৰ্মশালা দি আহিছোঁ আপোনাৰ আই নাম গোসানী নাম ধাই নামো আমি বিভিন্ন সময়ত আমি দি আছোঁ আৰু তাৰ উপৰি আমি সময়ে সময়ে আমি বিহু নাচৰ আমি কৰ্মশালা দি আছোঁ আৰু আজি এইবাৰ ভাবিলে এটা ব্যক্তিক্ৰমী ল'লোঁ সেয়েহে আপোনালোকে নিশ্চয় দেখি পাইছে যে আপোনালোকৰ মুখৰ আগত 10,000তকৈ অধিক আই মাতৃ ইয়াত বৰ্তমান বহি আছে হয়তো আমি ঠাই দিব পৰা অৱস্থাত নাই কিন্তু এইটো কাৰণে ভাল লাগিছে যে শিৱসাগৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে এই 10,000 আই মাতৃ একত্ৰিত কৰিবলৈ যে আমি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ সক্ষম হৈছোঁ তাৰ কাৰণে সঁচাকৈ আজি নিজৰ যিসকল বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনাৰ উপকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে আমাৰ মাজলৈ আহি আমাৰ এই অনুষ্ঠানভাগী হস্ত বৃদ্ধি কৰাৰ কাৰণে ধন্যবাদ হয় আজি আমি আসাম বুক অফ ৰেকৰ্ডত আৰু খন্তেক সময়ৰ পিছতে আমি আমাৰ নাম সন্নিৱিষ্ট কৰিবলৈ আমি সক্ষম হ'ম যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তাৰিখত মই বৃহৎ সুখী কাৰণ ভাবা নাছিলোঁ যে শিৱসাগৰ জিলাত যিহেতু আপোনালোকে দেখে যে বিভিন্ন সময়ত দিহানাম প্ৰতিযোগিতা চলি থাকে আৰু এইবাৰ তাৰ ব্যক্তিক্ৰমী আমি ভাবিলোঁ যে শিৱসাগৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন ঠাইৰ পৰা আই মাতৃসকলক একত্ৰিত কৰি এশাৰী দিহানাম গোৱাৰ সিদ্ধান্ত কৰিছিলোঁ আৰু সেই মৰ্মে যে আজিৰ তাৰিখত আপোনালোকে নিজে দেখিছে যে 8,888 গৰাকী পাৰ হৈ এতিয়া 10,000 সোমাবলৈ গৈ আছে যে এইটো আমাৰ কাৰণে শিৱসাগৰ জিলাৰ বাসীৰ কাৰণে বহুত গৌৰৱৰ বিষয় এইটো কাৰণে ভাল লাগিছে যে সাধাৰণ এটা অনুষ্ঠান আমি হয় এইটো কথা সঁচা যে আমি বিভিন্ন সময়ত আমি বিভিন্ন প্ৰতিযোগিতা পাতি আহিছোঁ বা তাৰ ওপৰত আমি কৰ্মশালা দি আহিছোঁ আপোনাৰ আই নাম গোসানী নাম ধাই নামো আমি বিভিন্ন সময়ত আমি দি আছোঁ আৰু তাৰ উপৰি আমি সময়ে সময়ে আমি বিহু নাচৰ আমি কৰ্মশালা দি আছোঁ আৰু আজি এইবাৰ ভাবিলে এটা ব্যক্তিক্ৰমী ল'লোঁ সেয়েহে আপোনালোকে নিশ্চয় দেখি পাইছে যে আপোনালোকৰ মুখৰ আগত 10,000তকৈ অধিক আই মাতৃ ইয়াত বৰ্তমান বহি আছে হয়তো আমি ঠাই দিব পৰা অৱস্থাত নাই কিন্তু এইটো কাৰণে ভাল লাগিছে যে শিৱসাগৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে এই 10,000 আই মাতৃ একত্ৰিত কৰিবলৈ যে আমি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ সক্ষম হৈছোঁ তাৰ কাৰণে সঁচাকৈ আজি নিজৰ যিসকল বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনাৰ উপকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে আমাৰ মাজলৈ আহি আমাৰ এই অনুষ্ঠানভাগী হস্ত বৃদ্ধি কৰাৰ কাৰণে ধন্যবাদ হয় আজি আমি আসাম বুক অফ ৰেকৰ্ডত আৰু খন্তেক সময়ৰ পিছতে আমি আমাৰ নাম সন্নিৱিষ্ট কৰিবলৈ আমি সক্ষম হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত